নমস্কাৰ আপোনালোক সকলোকে আসাম জব এলাৰ্টৰ অন্য এটা জব ইনফৰমেশ্যনেল ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নতুন চৰকাৰী চাকৰি মুকলি হৈছে, য'ত আপোনালোকৰ 9,995টা পদ মুকলি হৈছে। অন্তিম তাৰিখ আপোনালোকৰ 27/6/2024। বয়স অৰ্হতা সবিশেষ আজি আমি ভিডিঅ'টো আলোচনা কৰিম, কেনেদৰে এপ্লাই কৰিব। ভিডিঅ'টো অলপ দীঘল হ'বলৈ গৈ আছে, আপোনালোকে যাতে ভালদৰে গুৰুত্ব সহকাৰে ভিডিঅ'টো চাই অকণো স্কিপ নকৰাকৈ ল'ৰা ছোৱালী সকলোৰে বাবে ইয়াত পদ থাকিব। আপোনালোকে ইয়াত কেনেদৰে এপ্লাই কৰিব, কি অৰ্হতা লাগিব, সকলোখিনি মই আজি ভিডিঅ'টোত লং ভিডিঅ'টো ডিটেইলছত ক'ম। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই গৈ থাকিব। আৰু যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলত ছেট কৰি দিব, যাতে আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেতিয়া আপোনালোকে অতি সহজতে পাই যায়। লগতে আপোনালোকৰ ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাত জইন হৈ লওক, যাতে নহ'লে মই কমেণ্টত আপোনালোকক পিন কৰি দি দিওঁ, আপোনালোকে কমেণ্টতো গৈ পেলাই জইন হ'ব পাৰিব। ভিডিঅ'ৰ কমেণ্টত তাত আপোনালোকে আমাৰ ADR কাৰণে আপোনালোকে PDF খিনি পাই থাকিব বা আমাৰ ভিডিঅ' পাই থাকিব। সেইখিনিৰ কাৰণে আপোনালোকে আমাৰ হোৱাটছআপৰ টেলিগ্ৰাম গ্ৰুপত জইন হৈ লওক। ব'লক আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি নটিফিকেশ্যন যিটো আহিছে এইটো IBPS RRB ৰিক্ৰুইটমেণ্ট হয়, য'ত 9,995টা পোষ্ট অনলাইন খালী হৈছে, এপ্লাই কৰিব পাৰিব। ইয়াৰ যিটো আপোনালোকৰ ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন IBPS চমুকৈ লাষ্ট ডেট আপোনালোকৰ 27/6/2024লৈকে আছে আপোনালোকৰ লাষ্ট ডেট। ইয়াত আপোনালোকৰ 1, 2 আৰু স্কেল 1, 2, 3 এণ্ড অফিচ এছিষ্টেণ্ট ভেকেঞ্চিৰ কাৰণে টোটেল আপোনালোকৰ ৰিজনেল ৰুৰেল বেংকবোৰত আপোনালোকৰ থ্ৰু IBPS CRP RRB আপোনালোকৰ কেণ্ডিডেটৰ কাৰণে এপ্লাই আৰম্ভ হৈ গৈছে। আপোনালোকে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট আপোনালোকৰ 27 জুনলৈকে থাকিব। ইয়াত প্ৰথম যিটো পদ আছে সেইটো হৈছে আপোনালোকৰ অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পাছৰ কাৰণে। ইয়াত 5,585টা টোটেল ভেকেঞ্চি আছে। অফিচ স্কলাৰ 1 এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে 3,499টা টোটেল ভেকেঞ্চি আছে। আৰু অফিচ স্কলাৰ 2 ইয়াত আপোনালোকৰ এইটো হৈছে আপোনালোকৰ জেনেৰেল বেংকিং অফিচাৰ, ইয়াত 496টা আছে। অফিচ স্কলাৰ 2 ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে 94টা টোটেল ভেকেঞ্চি আছে। অফিচ স্কলাৰ 2 চাৰ্টাৰ একাউণ্টেণ্টৰ কাৰণে 60টা আছে। স্কলাৰ 2 ল'ৰ কাৰণে 30টা পোষ্ট আছে। স্কলাৰ ট্ৰেজাৰী মেনেজাৰৰ কাৰণে 21টা আছে। স্কলাৰ মাৰ্কেটিঙৰ কাৰণে 11টা আছে। এগ্ৰিকালচাৰৰ কাৰণে 70টা আছে। আপোনালোকৰ 123টা টোটেল ভেকেঞ্চি আছে। ইয়াৰ আপোনালোকৰ অসমৰ যিকেইটা লোকেশ্যন হৈছে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ আৰু এক্সাম চেণ্টাৰ ইয়াত আছে। আৰু প্ৰিলিমিনেৰীকেইটা আপোনালোকৰ ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট আৰু শিলচৰ, তেজপুৰত হ'ব। আৰু মেইন এক্সামটো গুৱাহাটী আৰু শিলচৰত হ'ব। অসম গ্ৰামীণ বিকাশ বেংকৰ ফালৰ পৰা আপোনালোকৰ ইয়াত ভেকেঞ্চিখিনি মুকলি কৰি দিছে, যিহেতু অফিচ এছিষ্টেণ্টৰ কাৰণে 224টা আছে আৰু অফিচ স্কেলাৰ কাৰণে আপোনালোকৰ 107টা আছে। অফিচ স্কেলাৰ জেনেৰেল বেংকিঙৰ কাৰণে 10টা আছে। অফিচ স্কলাৰ IT কাৰণে 3টা আছে। অফিচ স্কলাৰ CA কাৰণে আপোনালোকৰ 4টা পোষ্ট আছে। অফিচ স্কলাৰ ল'ৰ কাৰণে 1টা আছে আৰু অফিচ ট্ৰেজাৰী মেনেজাৰৰ কাৰণে 1টা টোটেল ভেকেঞ্চি আছে আমাৰ অসমৰ পোষ্ট। আৰু আপোনালোকে বাকীখিনি কাৰণে মানে যিটো অসমৰ বেংক অসম গ্ৰামীণ বিকাশ বেংকৰ কাৰণে এইকেইটা পোষ্ট আছে। আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব, সকলো পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকৰ যদি ইলিজিবিলিটিখিনি মিলে তেতিয়া আপোনালোকে চিটিজেন ইণ্ডিয়াৰ আপোনালোকে চিটিজেন হ'ব লাগিব। আৰু লেংগুৱেজ আপোনালোকে লোকেল লেংগুৱেজ যদি জানে তেতিয়া ভাল। লগতে এজ লিমিট অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পাছৰ কাৰণে 18 পৰা 28 বছৰ ভিতৰৰ কেণ্ডিডেটক বিচাৰিছে। অফিচ স্কলাৰ এছিষ্টেণ্ট মেনেজাৰৰ কাৰণে আপোনালোকৰ 18 পৰা 30ৰ ভিতৰৰ কেণ্ডিডেট বিচাৰিছে। অফিচ স্কলাৰ আপোনালোকৰ 21 পৰা 30-32ৰ ভিতৰত, মেনেজাৰৰ কাৰণে 32ৰ ভিতৰখিনি বিচাৰিছে। তেনেদৰে দিয়া আছে। আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব 3 years, ST SC কাৰণে 5 years আৰু PWD কাৰণে 10 বছৰ থাকিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো অফিচ এছিষ্টেণ্ট মাল্টিপাৰ্পাছৰ কাৰণে বেচেলৰ ডিগ্ৰী বিচাৰিছে। এনি ষ্ট্ৰীম, আৰ্টছ ছাইন্স যিকোনো ষ্ট্ৰীমৰ পৰা, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পাছত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ লোকেল লেংগুৱেজ যদি জানে তেতিয়া ভাল, লোকেল লেংগুৱেজ জানিলে। লগতে ৱৰ্কিং নলেজ কম্পিউটাৰ বিচাৰিছে। যিটো হৈছে আপোনালোকৰ অফিচ এছিষ্টেণ্ট, ইয়াত আপোনালোকৰ টোটেল আছে বেচেলৰ ডিগ্ৰী কৰা বিচাৰিছে। আৰু লগতে যদি আপোনালোকৰ এগ্ৰিকালচাৰ ছেক্টৰ, এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফৰেষ্টৰী, এনিমেল, ভেটেনেৰী ছায়েন্স আদিত যদি আছে আপোনালোকৰ কাৰণে ভাল হয়। আৰু অফিচ স্কলাৰ জেনেৰেল বেংকিং অফিচাৰৰ কাৰণে বেচেলৰ ডিগ্ৰী কৰা বিচাৰিছে ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা এনি ষ্ট্ৰীম। লগতে এনি ষ্ট্ৰীম আপোনালোকৰ 50% মাৰ্ক লৈ পাছ আউট হ'ব লাগিব। লগতে যদি আপোনালোকৰ বেংকিং, ফাইনেন্স, মাৰ্কেটিং, এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফৰেষ্ট, এনিমেল হাৰ্ভেষ্টিং, ভেটেনেৰী ছায়েন্স, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং আদি ধৰণত আছে, ল'ত আছে, ইকনমিক একাউণ্টেঞ্চিত যদি আপোনালোকৰ মেজৰলৈ বা পাছ কৰিছে তেওঁলোকে পাৰিব। লগতে যিটো ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে আপোনালোকৰ বেচেলৰ ডিগ্ৰী বিচাৰিছে, কমিউনিকেশ্যন, কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকন'লজি, ইলেক্ট্ৰনিক্স আদিত 50% মাৰ্ক লৈ বিচাৰিছে। লগতে আপোনালোকৰ ASP, PHP, C++, জাভা, VB, VC, OCP etc. আপোনালোকৰ যদি জানে তেতিয়া ভাল। আৰু 1 বছৰ যদি এক্সপিৰিয়েঞ্চ আছে ভাল। আৰু চাৰ্টাৰ একাউণ্টেণ্টৰ কাৰণে আপোনালোকে চাৰ্টাৰ চাৰ্টিফাইড এছ'চিয়েট CA পাছ আউট হ'ব লাগিব।
ল'ৰ কাৰণে আপোনালোকে ল'ৰ যিকেইটা পদ আছে তাৰ কাৰণে আপোনালোকে মিনিমাম 50% মাৰ্ক লৈ ল' পাছ কৰা হ'লে পাৰিব। মাৰ্কেটিঙৰ কাৰণে যিকেইটা পদ আছে MBA কৰা সকলে পাৰিব। কলাৰ ট্ৰেজাৰীৰ কাৰণে চাৰ্টাৰ একাউণ্টেণ্ট অৰ MBA ফাইনেন্সত বিচাৰিছে। আৰু এগ্ৰিকালচাৰৰ কাৰণে আপোনালোকৰ এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ডায়েৰী, এনিমেল আদিত যদি আছে, ভেটেনেৰি চায়েন্স, এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং এইবোৰত থাকিলে, ফিচাৰী চায়েন্স এইবোৰত থাকিলে আপোনালোকৰ ভাল হয়। আৰু আপোনালোকৰ যিটো অফিচ স্কেলাৰ 3 বেচেলাৰ ডিগ্ৰী বিচাৰিছে এনি ডিচিপ্লিন, আৰু আপোনালোকৰ এগ্ৰিকালচাৰ, ল, ইকনমিক, একাউণ্টেঞ্চি যিখিনি মই ছাবজেক্ট ক'লোঁ সেইখিনিৰ ভিতৰত যদি আপোনাৰ কোনোবা এটা ছাবজেক্টতো ভাল আছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফিজ এটা পে' কৰিব লাগিব, যিটো ST, SC আৰু PWD কাৰণে অফিচাৰৰ কাৰণে স্কেল 1, 2 আৰু 3 কাৰণে 175 ৰুপিজ পে' হ'ব, আৰু আদাৰ্ছ কেণ্ডিডেটৰ কাৰণে 850 টকা পে' হ'ব। অফিচ এছিষ্টেণ্টৰ কাৰণে মাল্টিপাৰ্পাছৰ কাৰণে ST, SC, PWD কেণ্ডিডেটে 175 ৰুপিজ পে' কৰিব লাগিব, আৰু আদাৰ্ছে 850 পে' কৰিব লাগিব। কেনেদৰে এপ্লাই কৰিব? আপোনালোকে ভিডিঅ'টো লাইক এটা কৰক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আৰু আমাৰ কমেণ্টত আপোনালোকে গৈ আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন ল'ব পাৰে। মই দুটা হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক তাত কমেণ্টত দি দিম। আপোনালোকে ইম্পৰ্টেণ্ট ৱেবলিক ছেকশ্যনত গৈ অনলাইন এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰি তাত আপোনালোকে প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব। তাৰপিছত এপ্লিকেশ্যন ফৰ্মখনত লগ ইন কৰি লৈ পাৰ্চনেল আৰু এডুকেশ্যন ডিটেইলছ যিখিনি আপলোড কৰিব, ভৰাব, পে'মেণ্টটো কৰিব। লাষ্টত আপোনালোকে প্ৰিণ্ট আউটটো ৰাখি থ'ব। ষ্টাৰ্টিং ডেট আপোনালোকৰ 7 জুনৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট 27 জুনলৈকে থাকিব। আৰু ডাউনলোড কল লেটাৰ অনলাইন এক্সামিনেশ্যনৰ কাৰণে প্ৰিলিমিনেৰী যিটো হ'ব জুলাই আগষ্টত হ'ব, আৰু ৰিজাল্ট আপোনালোকৰ অনলাইন এক্সামৰ প্ৰিলিমিনেৰী আগষ্ট ছেপ্টেম্বৰত দি দিব। ডাউনলোড কল লেটাৰ আকৌ ছেকেণ্ড এক্সামৰ কাৰণে, মেইনৰ কাৰণে সেইটো আপোনালোকৰ হ'ব ছেপ্টেম্বৰ অক্টোবৰ মাহত, আৰু ডিক্লেৰেশ্যন অফ ৰিজাল্ট আপোনালোকৰ এইটো অক্টোবৰ মানত দি দিব। আৰু আপোনালোকে আমাৰ ৱেবছাইট ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে তাত আহিলে এইখিনি লিংক পাই যাব। ইয়াত আপোনালোকে অতি সহজতে এপ্লাই কৰিব পাৰিব। শেষলৈকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা আৰু কমেণ্ট বক্সত থকা হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত আপোনালোকে জইন হৈ লওক। আজিলৈ ইমানেই, ধন্যবাদ।